সুমি তাৰ্কিক আৰু বিশালৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে দেৱব্ৰত শইকীয়াই। সুমিয়ে ভায়েকৰ টকা লৈ য'তে পাই ত'তে বিয়া পাতিছে। তাই য'তে যায় য'তে মৰে কোনোবা পাব্লিকে ধৰে তাইক যাবলৈ দিব লাগিছিলে। সুমি তাৰ্কিক আৰু বিশালৰ এই ঘটনাটোৰ লগত যেন আৰু কোনোবা ভাল মানুহ জড়িত হৈ আছে, এই কথাটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁ কৈছে, দুধ কা দুধ পানী কা পানী হৈ যায়গা। আপোনালোকে এই গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব দেৱব্ৰত শইকীয়াই সুমি তাৰ্কিক আৰু বিশালৰ সন্দৰ্ভত কি ক'লে। বিশালৰ সন্দৰ্ভতো বহুতখিনি কথা কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। সুমি বৰাই ভায়েকৰ পইচা লৈ পেলাই ক'ৰবাত বিয়া পাতিলে, ভায়েকৰ পইচা লৈ হেৰি কৰিলে। সেইকাৰণে সুমি বৰাইতো মই ভাবোঁ সুমি বৰাক চাগে এইটো গোচৰত এনেকৈ ধৰি নিছে, তাকতো ধৰিব লগা নাই। ক'ত মৰ ক'ত যাওঁ যা, পাব্লিকে ধৰিলে ধৰক বুলি তাক এৰি দিব লাগিছিলে। মেকিং নেকি মোৰ এইটোৱে সন্দেহ। হয়, মানে আচৰিত কথা এইবিলাক মই শুনি আচৰিত হৈছোঁ। আৰু ইয়াত যে কোনোবা, সেইকাৰণে মই ন্যায়ালয়ত মানে দুধ কা দুধ পানী কা পানী হ'ব বুলি ভাবোঁ। জাষ্টিছে গোটেই কথাখিনি চালে, ইয়াতে কোনেও কাকো যাতে প্ৰটেকশ্যন নিদিয়ে। এইখিনি সময়ত এনেকুৱা কথাও ওলাইছে যে পৰিকল্পিতভাৱে কোনোবা মগজু থকা মানুহে বিশালক কিজানি পৰিচালনা কৰিছিল। ল'ৰাটো দেখিছোঁ ইমান ভাল গান গায়, তাৰ চুফি মিউজিক দেখিছোঁ এতিয়া ওলাইছে। কিন্তু এই ল'ৰাটোৰ ইমানখিনি মগজ আছিল নে, কোনোবা মানে উচ্চ আসনত থকা ক্ষমতাশীল মানুহে তাক ব্যৱহাৰ কৰিলে, এইবিলাক কথাও চাবলগীয়া। আৰু এই নাচনীগৰাকী মই নামেই নাজানো, তাইতো পইচা লোৱাই নাই, তাইতো ক'ত লৈছে, তাই লোকৰ পইচা দি কিবা কিবি কৰিছে। কিন্তু নামটো সুমি বৰা ইতিমধ্যে চৰ্চা হৈ আছে। সুমি বৰা নিচিনা এগৰাকী মহিলা 9 দিন পলাই আছে, আৰক্ষীয়ে ধৰিব পৰা নাই, অৱশেষত চাৰেণ্ডাৰ কৰিবলগীয়া হৈছে। সেইটোতো আৰক্ষীৰ মই ভাবোঁ জবাবদিহি হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয় এই বিষয়াসকলক জবাবদিহি কৰিব লাগে। যিটো তেওঁতো নিশ্চয় ইমান টপ হেভি বুলি কয় অসম আৰক্ষীক, টপ হেভি এটা ডিপাৰ্টমেণ্ট লৈ পেলাই কেনেকৈ এইবিলাক হ'ব পালে। আমাৰ ইয়াতে চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ আছিলে। মই কৈছোঁৱেই, আইনখন যদি ভালকৈ পালন কৰে, আকৌ মানে মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ এইবিলাকৰ পৰা ৰক্ষা পাবলৈ মাৰ্চ মাহৰ অধিৱেশনত কোনো আইন আনিব নালাগিব। গগৈ ছাৰৰ মন্ত্ৰীসভাত তেখেতেই আছিলে কিজানি বিত্তমন্ত্ৰী। এই বিত্তীয় বিশৃংখলা দূৰ কৰিবলৈ কিজানি তেখেতৰে কিজানি সৃষ্টি, মই নাজানো বৰ্তমান মুখ্যমন্ত্ৰীৰ। সেই গতিকে আইন যথাযথ পালন হোৱা নাই, সেইটোৱে ডাঙৰ কথা। আৰু সেইকাৰণে মই জবাবদিহি হ'বলৈ ন্যায়াধীশৰ যোগেদি তদন্তটোৰ মনিটৰিং বিচাৰি আছো। কিন্তু মৰিগাঁৱত পীযুষ হাজৰিকাই কৈছে যে কংগ্ৰেছে ট্ৰেডিং কেলেংকাৰী কোনো ধৰণৰ তদন্ত সঠিককৈ হোৱাটো বিচৰা নাছিলে, যাৰ বাবে অপপ্ৰচাৰ চলাইছে। একেবাৰে অপপ্ৰচাৰ নহয়, এইখন মোৰ হাতত আছে। ইয়াৰে মই 3 পৃষ্ঠাত বিভিন্ন উদাহৰণ দিছোঁ। মানে মই প্ৰায় 12টামান ইনষ্টেঞ্চ দিছোঁ। আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই বাতৰি, দা নিউজ প্লাছ, কোনোবা কিবা কিবি আপোনালোকৰ বহুতৰে তাতে প্ৰকাশ হৈ আছিল যে অসমত এনেকুৱা ঘটিব। ফেব্ৰুৱাৰী মাহৰ পৰা 6 মাহ কিয় তেওঁলোকে কাণত কিবা নাকত তেল দি শুই আছিলে আৰক্ষী, এইটোও মোৰ প্ৰশ্ন। ইয়াত মই স্পষ্টকৈ এইবিলাক কথা অসম প্ৰটেকশ্যন অৱ ইণ্টাৰেষ্ট অৱ ডিপজিটৰ ইন ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট এক্ট 2013 খনৰ কথা উল্লেখ কৰিছোঁ, যিখন 2013 চনৰ 11 নম্বৰ আইন, যিখন অসম বিধানসভাত আমি পাছ কৰিছোঁ। আৰু সেই গতিকে জুডিচিয়েল ছুপাৰভিজনত এটা তদন্ত বিচাৰিছোঁ। আৰু গুৱাহাটীত আপোনালোকে জানে প্ৰৱৰ্তন সঞ্চালকালয় নামৰ এটা ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিভাগ আছে। এই বিভাগটোৱে ৰাজনৈতিকভাৱে চাপ দিবলৈ আমাৰ নিচিনা নেতাসকলক কিবা কিবি ধৰে। আনকি 10 লাখ কি লিখা থাকে যে আপুনি 10 লাখ টকাৰ ওপৰত একাউণ্টত ট্ৰেঞ্জেকশ্যন কৰিলে আপুনি বহুত কিবা কিবি দিব লাগিব। এই হাজাৰ কোটি টকা যে কৰিলে, ইয়াত নিশ্চয় কোনোবা সোমাই আছে, ইডি মানুহ সোমাই থাকিব পাৰে, মই নাজানো। কাৰণ মোৰ সন্দেহ এইকাৰণে হৈছে, ছেবিৰ যে মই কালি ক'লোঁ মাধৱী পুৰী বুজ, তেওঁতো একেবাৰে মানে মিলিত হৈ আছিলে। সেই গতিকে এইটো মই কালি কোৱা নিচিনাকৈ গুজৰাটৰ কানেকশ্যন থাকিব পাৰে এইবিলাকত। চৰ্চা হৈ আছে, বহু চিকিৎসক আছে আৰু বিভিন্ন ক্ষেত্ৰৰ লোক আছে। এতিয়া ইনভেষ্টিগেশ্যনটো কেনেদৰে হোৱাটো বিচাৰিছে? একেবাৰে নিৰপেক্ষ, দুখীয়া শাস্তি পোৱাকৈ আমাৰ সাধাৰণ ডাঙৰ মানুহখিনিয়ে মানে এইটো ৰবিনহুড টাইপ কৰিলে চাগে, মই জানো। ৰবিনহুডো নহ'ব, তেওঁ যদি ৰবিনহুড এটা ধনীৰ পৰা লৈ দুখীয়াক দিছিলে, এইটোতো ধনীকো ঠগিলে 2 নম্বৰী টকাখিনি, আৰু দুখীয়াক খাটি খোৱা মানুহখিনিকো ঠগিলে, বানপানী সাহায্য দিম কিবা কিবি কৈ পেলাই। সেই গতিকে সম্পূৰ্ণ তদন্ত কৰি পইচা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰাকৈ অসম চৰকাৰে পদক্ষেপ লওক। তাৰ বাবে গভৰ্ণৰ মহোদয়ৰ লগত আলোচনা কৰি আহিলে। গোলাঘাটৰ এগৰাকী অচি যিহেতু 60 লাখ টকা ইনভেষ্ট কৰা এটা তথ্য লাভ কৰিছিলে, তাৰপিছত নিলম্বনো কৰিলে, আৰু আৰক্ষীৰ নাম পোহৰাই 100% ডাঙৰ কথা হ'ল চাওক, আমাৰ বহুত আইন আছে। মই এইটোৱে কৈ আছোঁ, হোটেলত যেতিয়া আমি মানুহ থাকিবলৈ যায়, হোটেলৰ পৰা প্ৰতিখন থানাত 2-3খন ৰেজিষ্টাৰ মেইনটেইন কৰি জমা দিব লাগে, যাতে কোনোবা চোৰ সোমাই আছে নি, দগাবাজ সোমাই আছে নি, পুলিচে জানিবলৈ। সেইকাৰণে অসম চৰকাৰেতো বিয়াগুম পুলিচ বিভাগত নিযুক্তিও চলি আছে। আমি বিধানসভাত পুলিচৰ নিযুক্তি কৰ্তন কৰা নাই, যেনেকৈ বাজেটত পইচা লাগে তেনেকৈ দি থাকোঁ। এতিয়া কথাটো হ'ল বৰগজ নামৰ এখন হোটেলত ফেব্ৰুৱাৰী মাহত
দামী দামী গাড়ী গিফ্ট দিলে এই এনেকুৱা মুৰ্গী ধৰি অনাৰ কাৰণে, বেয়া ভাষাত মুৰ্গী আৰু ভাল ভাষাত ক'বলৈ গ'লে ঠগ প্ৰবঞ্চককেইটাই হোজা ৰাইজক সেই কোম্পানীত ইনভেষ্টমেণ্ট কৰিবলৈ আনি দিয়াৰ কাৰণে। এতিয়া গোলাঘাট জিলাততো আৰক্ষী আছিলে, এখন থানা আছিলে, তেওঁলোকে কেনেকৈ 2-3 দিনীয়া কনফাৰেন্সখন হ'বলৈ দিলে। সেই গতিকে নিশ্চিতভাৱে মানে কি কয় মেকুৰী ডিঙিত টিলিঙা আৰিব কোনে নিচিনা হৈ গৈছে। অসম আৰক্ষীৰ ওপৰত স্বাভাৱিকভাৱে আপুনি প্ৰশ্ন তোলাৰ নিচিনাকৈ সন্দেহ আহি পৰিছে। সেইকাৰণে আমি ED, CBI, গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজ এইকেইটা উল্লেখ কৰিছোঁ। দেখা পোৱা গৈছে কিছুমান ইউটিউবাৰে প্ৰমোট কৰিছে, তাৰপাছত বহু সাধাৰণ লোকে এই ট্ৰেডিঙত টকা লগাইছে। গোটেইবিলাককে আওতালে আনক। কিন্তু আপুনি নাম এটা ক'লে চুমি বৰা। চুমি বৰাই ভায়েকৰ পইচা লৈ পেলাই ক'ৰবাত ক'ৰবাত বিয়া পাতিলে, ভায়েকৰ পইচা লৈ হেৰি কৰিলে। সেইকাৰণে চুমি বৰাইতো মই ভাবোঁ চুমি বৰাক চাগে এইটো গোচৰত এনেকৈ ধৰি নিছে, তাকতো ধৰিব লগা নাই। ক'ত মৰ ক'ত যাওঁ যা, পাব্লিকে ধৰিলে ধৰক বুলি তাক এৰি দিব লাগিছিলে। এইটো কাৰণে কিন্তু ইমান ডাঙৰ আয়োজনটো হ'ব নালাগিছিলে বুলি মোৰ ব্যক্তিগত বিশ্বাস। কাৰণ চুমি বৰাইতো কোনেও কোৱা নাই চুমি বৰাই আমাক পইচা ল'লে বুলি, তাততো বিশাল নে কিবা নামটোহে লৈছে। সেই গতিকে এইবিলাক মেকিং নেকি, মোৰ এইটোৱে সন্দেহ।